তহঁত দুটা ক'ৰ পৰা আহিছ? আমি বাহিৰত খেলিবলৈ গৈছিলোঁ। খেলিবলৈ গৈছিলি? মই আৰু তোৰ মায়ে বজাৰলৈ যাওঁ। তহঁতি ক'তো নাযাবি, ঘৰতে সোমাই থাকিবি। ঠিক আছে তোমালোক যোৱা। আৰু তহঁতে ঘৰৰ ধ্যান ৰাখিবি। আজিকালি চোৰ বহুত বেছি ঘূৰি ফুৰে। কালি ওচৰৰে ঘৰত গেছৰ চিলিণ্ডাৰ চুৰি কৰি লৈ গ'ল। সেইবাবে ঘৰৰ তহঁতে ভালকৈ ধ্যান ৰাখিবি। হ'ব দেউতা, শুনিলোঁ। এতিয়া যোৱা। আৰু শুনা, আহোঁতে আমালৈ ঢেৰ খোৱা বস্তু লৈ আনিবা। টফি, বিস্কুট, চকলেট, মৰ্টন, পিজ্জা আৰু বহুত কিবা কিবি। দেউতা, আমাৰ বাবেও ঢেৰ খোৱা বস্তু আনিবা। মই তাৰপিছত খাম। অম 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 অম। ময়ো এনেকৈ খাম। অম 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 অম। নহয় মই এনেকৈ খাম। য়ম 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 য়ম। মইহে খাম এনেকৈ। য়ম 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 য়ম। চুপ, পাগল নেকি তহঁতি? য়ম 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 য়ম। কি কৰি আছ এইবিলাক? মোৰ গৰম কৰে এইবোৰেই। ঘৰৰ খানা খা, ভাত খা, দাইল খা, ৰুটি খা। দেউতা, তুমি কেনেকৈ যে কোৱা? হ'ব বাৰু, যোৱা এতিয়া তুমি। হেৰা, ব'লা যাওঁ। ঠিক আছে ব'লক। আৰু চিত্তু আৰু মৃত্যু, দেউতাৰ কথা ধ্যান নিদিবি। দেউতা এনেকুৱাই, অকল খিচ 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 খিচ। ঐ মৃত্যু, মা দেউতা গ'ল, এতিয়া কি কৰিম? কি কৰিম তই ক? এটা কাম কৰোঁ, দোকানৰ পৰা মই খোৱা বস্তুকে লৈ আনো। লৈ আন যা, ভাল লাগিব। কিন্তু মোৰ ওচৰততো পইচা নাই। হয়তো আমাৰ ওচৰত পইচাই নাই দেখোন। কি কৰোঁ? আইডিয়া পাই গ'লো। দেউতাই কৈছিল নহয়, আজিকালি বহুত চোৰ হয় বুলি। মই এটা কাম কৰোঁ, ঘৰৰ চিলিণ্ডাৰটো নি দোকানত বিক্ৰী কৰি দিম। আৰু মা দেউতাক ক'ম, আমি শুই আছিলোঁ, শুই থাকোঁতে চোৰে আহি গেছটো লৈ গ'লগৈ। যা, গেছ চিলিণ্ডাৰটো সোনকালে বিকি দেগে। বিকি দিওঁ? বিকি দে। মই লৈ আনোগৈ ৰহ গেছটো। মইতো বিকি খোৱা বস্তু বহুত আনিমগে। তাৰপিছত দুইটাই বহি আৰামছে খাম। য়ম 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 য়ম। তই ঘৰত ধ্যান ৰাখিবি দেই ভাইটি। আংকল, নমস্কাৰ। নমস্কাৰ বোপা, কোৱাচোন কি লাগিছিল? খুৰা, মোক একো নালাগে। মই এই গেছ চিলিণ্ডাৰটো বিকিবলৈ আহিছোঁ। কিনিব নেকি? হে, গেছ চিলিণ্ডাৰ ক'ৰ পৰা চুৰি আনিছা? খুৰা, আপুনিও যে আৰু দেই। ডাইৰেক্ট চোৰ বুলি কৈছে যে মোক কেনেকে হ'ব এনেকে হ'লে? মই চোৰ কৰি অনা নাই এইটো। মই ঘৰৰ পৰাহে আনিছোঁ। কি? ঘৰৰ পৰা আনিছ? তোৰ দৰে চোৰ বহুত আহি আজি। চব বুজি পাওঁ মই। নাই, মই নিকিনো। ভাগ ইয়াৰ তই, যা। মই হ'লে চুৰি কৰা বস্তু কিনাত নাই। আৰে খুৰা, এনেকুৱা নহয় অ'। মই চোৰ নহয়। দেউতাই ক'লে যা গেছটো বিক্ৰী কৰি আন। যি পইচা পাওঁ তাৰে কিবা কিনি খাবি। সেইবাবে মই দোকানলৈ আহিলোঁ, আপোনাৰ দেউতাৰ শপত। ঐ, তই মোক পাগল পাইছ নেকি হা? যে মই তোক বিশ্বাস কৰিম? কোন দেউতাকে নিজৰ ল'ৰা ছোৱালীক ক'ব যে চিলিণ্ডাৰ বিক্ৰী কৰি টফি মটন খাব? যা, ভাগ ইয়াৰ পৰা চোৰ কৰোবাৰ। চোৰ কৰি নাথাকিব। কওক কিনিবনে নাই? সস্তাতে দিম মই, বহুত সস্তাত। আৰে, কোনো নাই নিকিনো বুলি। নুশুন কেলি? আংকল, কিনি লওক না প্লিজ। সস্তাতে দিম, বহুত সস্তাত। কম নে কিমান সস্তা? এটা কাম কৰক, এই গোটেই দোকানখন মোক দি দিয়ক। আৰু আপুনি এই চিলিণ্ডাৰটো ৰাখি থওক। হে, কি কৰি? গোটেই দোকান দিম? তই বৰ বেছি আৰু মই বৰ পাগল ন? যা, দোকানৰ পৰা বাহিৰলৈ যা, নহ'লে তোক দলিয়াই দিম মই ইয়াৰ পৰা। খুৰা, খং নকৰিবচোন। মই কমতে দিম নহয়। চব কেছটো নমাই থৈছোঁ, লৈ লওকচোন। পাগল নেকি তই? মই ক'লো নাই নলওঁ মানে নলওঁ। দিগদাৰ কৰি আছ যে, ইয়াৰ পৰা যা, ভাগ। ঠিক আছে, নিকিনিবা। এতিয়া হেপী? কিমান অশান্তিকৰ হৈ যোৱা তুমি। এটা কাম কৰা, খোৱা বস্তু যেনে চিপছ, চকলেট, টফি, মৰ্টন যি আছে তাকে দি দিয়া মোক। বাকী লিখি থ'ব। এতিয়া হ'বনে? দোকান পাইছ নেকি বাকী লিখি থ'বলৈ? হা, দোকানী আছেনে? আৰে, মহাজন বাবু দেখোন। এইপিনে কেনেকৈ আহিব লগা হ'ল? মই আপোনাৰ কাষৰ দোকানখনতে আহিছিলোঁ নতুন ফোন কিনিবলৈ। ভাবিলোঁ আপোনাক এপাক লগ কৰি যাওঁ। আৰে, হয় নেকি? নতুন ফোন কিনিলা? চাওঁ। কিনিলোঁ আৰু। বৰ দৰকাৰ হৈ থাকে নহয়। এয়া লোৱা, চোৱা। ৱাও, ফোনটো কিমান ধুনীয়া, ভাল লাগিছে।
ভাল লাগিছে ন লাগিবই দিয়কচোন দামো ভাল নহয় 25,000 টকা লৈছেও ফোনটোত কি 25,000 টকা এই ফোনটোত বাৰু 25,000 টকা ল'ব লাগেনে বাৰু দেখোনতো লগা নাই ইমান দামী ফোনৰ দৰে চাওঁ দেখুৱাওকচোন ঐ তই মোৰ ফোনটোৰ বিষয়ে ক'বলৈ তই কোন নাজানো দেই দেখোন ফোনটোৰ পৰা কৈছে গেছ চিলিণ্ডাৰ ল'বলৈ দেখাত একেবাৰে চোৰ যেন লাগে ক'ৰবাৰ পৰা চুৰ কৰি আনিছে চাগে এইটো অঁ চোৰেই হয় চাগে দেখাততো একদম চোৰৰ দৰেই ঐ তই কি চাই আছ ৰৈ ৰৈ যা ভাগ ইয়াৰ পৰা আংকল আপুনি এইজনৰ কথা নুশুনিব মই চোৰ নহয় ফোনটো মোক চাবলৈ দিয়ক মই তেতিয়াহে গম পাম দামী হয়নে নহয় আৰে তই কলি বুলি মই কি তোক ফোনটো চাবলৈ দিম নেকি নাই নহ'ব যা ইয়াৰ পৰা চাওঁ দিয়কচোন এইটো 25,000 নহয় এইজন দোকানীৰ দৰে আৰু কিমান ঠগ প্ৰবঞ্চক বহি আছে ঠিক নাই আপোনাক ঠগিলে কি মোক ঠগিলে এইটোতো 40,000 ফোন আছিল মই হাতে বহিয়ে দৌৰিহে 25,000 আনিছোঁ চাওঁ মোক দিয়কচোন মই টেষ্ট কৰি চাওঁ আপোনাক ঠগিলেই নে মজবুত ফোনে দিলে 1 মিনিট দিয়ক নাই মই মোৰ ফোন কাকো নিদিওঁ আৰে মই অকণমানে চাম দিয়কচোন ল চাই পিনি সোনকালে দে ঐ মোৰ তই ফোনটো কেলে ভাঙিলি ঐ তই কেলে ফোন ভাঙিলি তই কি কৰিলি তই ফোনটো তই মোৰ ফোনটো ভাঙি পেলালি মোৰ 25,000 টকাৰ ফোনটো ভাঙি পেলালি তই দেখিলে মই কৈছিলো নাই আপোনাক ঠগিলে 25,000 এনেকুৱা ফোন পাব লাগে যিটো ট্ৰেইনৰ চকাৰ তলত ৰাখিলেও নাভাঙে ট্ৰাকৰ চকাৰ তলত ৰাখিলেও ভাঙিব নালাগে আপোনাক দোকানীজনে কিন্তু ভাল ঠগিলে দেই চুপ একদম চুপ বাপেৰৰ ফেক্টৰী বনাই কেনেকুৱা ফোন মাৰ ইয়াৰ কাণটোলৈ 4টামান টিকছে নে এনেকৈ নামাৰিব মোক মোৰতো ইজ্জত আছে মোৰ 25,000 টকা তই এতিয়া উলিয়া ইমান ডাঙৰ কথা মই দিম পইচা মই দেউতাক ফোন কৰি এতিয়া 25,000 টকা বিচাৰিম 25,000 কি 1 লাখ টকা বিচাৰিম দোকানী ফোনটো দিয়ক মোৰ দেউতাক ফোন কৰি 1 লাখ টকা খুজিব লাগিব জলদি ফোন কৰ দেউতা 1 লাখ টকা লৈ আনা হ'ব ঠিক আছে তেতিয়াহ'লে 2 লাখ টকাকে লৈ আনা দুটা দুখীয়া মানুহ আছে সিহঁতক দিবলৈ লাগে কি কৈছা শুনা পোৱা নাই মই ৰ'ব দোকানৰ ভিতৰত নেটৱৰ্ক নাই চাগে মই বাহিৰলৈ গৈ আছো হেল্ল' চাউণ্ড নাই ৰ'ব বাহিৰত গৈ আছো মই হেল্ল' ল'ৰাটো বাহিৰৰ পৰা ইমান দেৰি কিয় অহা নাই মোৰ এনেকুৱা লাগিছে সেইটো পলাল কি সেইটোৱে মোৰ ফোনটো ভাঙি পলাল তোমাৰতো বাদ দিয়া মোৰ যে ফোন লৈ পলাল সেইটো খবৰ ৰাখিছা নাই তোমাৰ 25,000 হে মোৰ 50,000 বন্ধুসকল আজিৰ খণ্ডটি চাই কেনেকুৱা পালে যদিহে আজিৰ খণ্ডটি চাই ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা কমেণ্ট কৰিব কাৰণ আপোনালোকৰ এটা কমেণ্ট লাইক আৰু ছাবস্ক্ৰাইবে আমাৰ মনোবল বঢ়াই তোলে এনেদৰে আপোনালোকে আমাক সদায় আগবাঢ়ি যোৱাত সহায় কৰিব আকৌ এটি নতুন ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই